আজি শিক্ষক দিৱস পোনপ্ৰথমে সমূহ শিক্ষাগুৰুলৈ সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। আজি দুগৰাকী শিক্ষকক লৈ আমাৰ এই প্ৰতিবেদন যুগুত কৰা হৈছে, যেহেতু বিনা পাৰিশ্ৰমিকে শিক্ষকতা কৰি এতিয়া বৰ্তমান দিন হাজিৰা কৰিব লগা হোৱা দুগৰাকী শিক্ষকৰ কাহিনী। প্ৰথমতে কেমেৰাপাৰ্চন জয়ন্ত ফুকনে দেখুৱাব। মই আছোঁ গোলাঘাট জিলাৰ হাওঁতলী চাহ বাগিচা অঞ্চলত, আৰু হাওঁতলী চাহ বাগিচা অঞ্চলৰ দুগৰাকী বিশেষ শিক্ষকে আচলতে এগৰাকীয়ে 31 বছৰ, এগৰাকীয়ে 24 বছৰ কাল শিক্ষকতা বৃত্তিৰ লগত জড়িত আছিল। তাৰ পিছতে আচলতে তেওঁলোক এতিয়া হাওঁতলী চাহ বাগিচাত কোনোৱে কৰ্মৰত, কোনো যদি দিন হাজিৰা কৰিব লগা হয়, এনেধৰণৰ তেওঁলোকৰ আজিৰ দুৰ্দশাৰ ছবি। ইতিমধ্যে আমি কৈছোঁৱেই যে সমীৰ তাঁতী আৰু কামদেৱ তাঁতী নামৰ দুগৰাকী শিক্ষক এই হাওঁতলী চাহ বাগিচা অঞ্চলৰ পৰাই শিক্ষাৰ পোহৰ বিলাবলৈ আচলতে গৈছিল, কিন্তু বিনা পাৰিশ্ৰমিকে তেওঁলোকে এগৰাকীয়ে 31 বছৰ আৰু আনগৰাকীয়ে 24 বছৰ কাল শিক্ষকতা কৰিলে। কিন্তু এতিয়া তেওঁলোকৰ পৰিয়াল পোহপাল দিবলৈ যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। আমি প্ৰথমতে কামদেৱ তাঁতী আছে, আমি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম। দাদা, আজি শিক্ষক দিৱস, প্ৰথমতে আপোনাক শিক্ষক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিহেতু 31 বছৰ কাল আপুনি শিক্ষকতা বৃত্তিৰ লগত জড়িত হৈ আছিল, কিন্তু আজি আপুনি শিক্ষকতা বৃত্তিৰ লগত জড়িত নহয়, অন্য কাম কৰিব লগা হৈছে, কি ক'ব? নমস্কাৰ, মই পোনপ্ৰথমে সাংবাদিকগৰাকীক আমি ধন্যবাদ জনাইছোঁ যে আজি শিক্ষক দিৱসত তেওঁলোকে বঞ্চিত হোৱা শিক্ষকসকলৰ দুখ দুৰ্গতাৰ কথা জানিবলৈ আহি মন্তব্য প্ৰকাশ কৰিবলৈ কৈছে। গতিকে বৰ দুখৰ বিষয় যে 1994 চনত ৰাইজৰ সহযোগত স্থাপিত হোৱা হাওঁতলী পৰ্ণামাটি চাহ বাগিচা মধ্যইংৰাজী বিদ্যালয়ৰ মই এজন সহ শিক্ষক আছিলোঁ, আৰু শিক্ষা কৰি আজি 31 বছৰ কাল হ'ল। কিন্তু অসম চৰকাৰে 2021 চনত 5জন শিক্ষকতা কৰা স্কুল যিবিলাক, সেইবিলাকত 3জনকে লৈ 2জন শিক্ষকক বঞ্চিত কৰিলে, আৰু সেই 2জনৰ মাজত মই এজন, শ্ৰী কামদেৱ তাঁতী। গতিকে আজি 31 বছৰ কাল শিক্ষকতা কৰি জ্ঞানৰ পোহৰ বিলাই আজি আমাৰ অৱস্থা একেবাৰে শোচনীয় হৈ পৰিছে, আৰু খুব দুখ কষ্টৰে দিনবিলাক অতিবাহিত কৰিব লগা হৈছে। পৰিয়াল পোহপাল দিবলৈ অসমৰ্থ অনুভৱ কৰিছোঁ। গতিকে আজি শিক্ষকতা কৰি দিন হাজিৰা কৰিবলৈও আমি বাধ্য হৈ গৈছোঁ। গতিকে মোৰ ফালৰ পৰা মই শিক্ষক দিৱসৰ দিনটোত, পূৰ্বতে আপোনালোকে শিক্ষক দিৱসৰ দিনটোত আনন্দ ফূৰ্তি কৰিছিল, ছাত্ৰ ছাত্ৰীৰ মাজত আছিল, কিন্তু আজি এক নিমামা পৰিৱেশত আপোনালোক থাকিব লগা হৈছে। আজি আমি শিক্ষকতাৰ বঞ্চিত আছোঁ। শিক্ষক দিৱস আজি 5 ছেপ্টেম্বৰ, গতিকে আমাৰ মনত খুব দুখ, চকুৰ পানী ওলাই গৈছে। যিহেতু আজি শিক্ষক দিৱসত আমি যথেষ্ট ছাত্ৰ ছাত্ৰীৰ পৰা আমি সন্মান পাইছিলোঁ, আৰু বহুতো মূল্যৱান বক্তব্যখিনি আগবঢ়াইছিলোঁ যাতে তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল হওক, আমি সদায় কামনা কৰিছিলোঁ আৰু এতিয়াও কামনা কৰোঁ। কিন্তু আমি শিক্ষক যিটো আমাৰ কৰ্মৰত আছিলোঁ তাৰ পৰা বঞ্চিত হৈছোঁ। গতিকে আমি অসম চৰকাৰৰ এতিয়া কি কাম কৰে আপুনি? এতিয়া বৰ্তমান সময় পালে মই ক্লাছো কৰোঁ, টিউশ্যন ক্লাছ কৰোঁ, আৰু কেতিয়াবা মই দিন হাজিৰা কৰিবলৈও গুচি যাওঁ। উপায়তো নাই। গতিকে মই মাননীয় অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ যাতে এই বঞ্চিত হোৱা যিবিলাক শিক্ষক থাকি গৈছে, তেওঁসকলৰ প্ৰতি এটা আন্তৰিকতা লৈ তেওঁৰ দুখ বেদনাৰ মৰম বুজি যাতে বঞ্চিত শিক্ষকসকলৰ কিবা এটা সুবিধা কৰি দিয়াৰ ব্যৱস্থা কৰিব বুলি আমি আশা ৰাখিছোঁ। আৰু নিশ্চয় মুখ্যমন্ত্ৰীগৰাকীয়ে যেতিয়া ইমান আঁচনিবিলাক বিলাইছে, অভিলাষী আঁচনি, যাতে এই বঞ্চিত হোৱা শিক্ষকসকলৰ ওপৰত সাহায্য কিবা এটা নিচুকনি এটা সাহায্য হ'লেও দি সেই পৰিয়ালবৰ্গটিক যাতে এই দুখ বেদনাৰ পৰা, এই আৰ্থিক অৱস্থাৰ পৰা যাতে সকাহ এটা দিয়াৰ এটা ব্যৱস্থা কৰে যেন বুলি মই মোৰ ফালৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিশেষভাৱে অনুৰোধ জনাইছোঁ। এইগৰাকী শিক্ষক, আজি যিহেতু শিক্ষক দিৱস, আৰু শিক্ষক দিৱসৰ দিনটোতে এইগৰাকী শিক্ষকৰ আচলতে বেদনা তেওঁলোক প্ৰকাশ কৰিছে। ইতিমধ্যে আমি দেখুৱাইছোঁ যে হাওঁতলী যি পৌৰ্ণামাটি চাহ বাগিচাৰ মধ্য ইংৰাজী বিদ্যালয় আছে, এই বিদ্যালয়খনতে তেওঁ কৰ্মৰত আছিল প্ৰায় 31টাকৈ বছৰ। কিন্তু বৰ্তমান পৰিতাপৰ বিষয় এইটোৱেই যে তেওঁ বৰ্তমান আজিৰ যিহেতু শিক্ষক দিৱসৰ দিনটোত তেওঁ ছাত্ৰ ছাত্ৰীৰ লগত থাকিব পৰা নাই। এয়াই পৰিৱেশ। আৰু ইতিমধ্যে আৰু
অন্য এগৰাকী শিক্ষক আছে আমি তেওঁৰ পৰাও জানিবলৈ চেষ্টা কৰিম সমীৰ তাঁতী তেওঁ ইতিমধ্যে এই হাউতলী চাহ বাগিচা অঞ্চলৰ পৰাই গৈ পেলাই যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকৰ জ্ঞানৰ পোহৰ বিলাবলৈ যত্ন কৰিছিল প্ৰায় 23টা বা 24টা বছৰ কিন্তু আজি তেওঁ দিন হাজিৰা কৰিব লগা হৈছে এইখন হাউতলী চাহ বাগিচাত কি ক'ব আজি শিক্ষক দিব 24টা বছৰ আপুনি শিক্ষকতা বৃত্তিৰ লগত জড়িত আছিল বিনা পাৰিশ্ৰমিকে আজিৰ দিনটোত মনত পৰেনে আপোনালোকৰ নিশ্চয় পৰে কাৰণ আমি আজিৰ দিনটো 5 ছেপ্টেম্বৰ দিনটো আজিৰ দিনাখন আমি ধুমধামেৰে আমাৰ স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে আমাক শিক্ষক দিৱস আমাক মৰম দিছিল আমি যথেষ্ট মৰম যাচিছিলোঁ আমাক ছাত্ৰ ছাত্ৰীসকলে আমাক যথেষ্ট সন্মান কৰিছিলে কৰিও আছে কিন্তু কি পৰিতাপভাৱে আজিৰ দিনটো আমাৰ চকু পানী ওলাই আহে মনত পৰিলে কিয়নো আমি আমাৰ লগৰে শিক্ষকখিনি হৈ গ'ল 3জনক কিন্তু 2জন আমি আজি মৃত্যুৰ মুখত আমি ঠেলি দিবলৈ আমাক ঠেলি দিলে চৰকাৰে গতিকে কি কওঁ আজি আমি পঢ়োৱা ল'ৰাবিলাক এতিয়া ডাক্তৰ হৈছে ইঞ্জিনিয়াৰ হৈছে কিন্তু আমাৰ আজি অৱস্থা আমি পানীত হাঁহ নচৰা অৱস্থা গতিকে মই মোৰ নাম শ্ৰী সমীৰ তাঁতী হাউতলী হাবিশ্বৰ বৰপথাৰ মধ্যইংৰাজী বিদ্যালয়ৰ এজন সহকাৰী শিক্ষক আছিলোঁ কিন্তু কি কৰিব আমাৰ এই 2021 চনৰ আমাৰে লগত 3জনৰ হৈ গ'ল কিন্তু 2জনৰ আমি বঞ্চিত হ'বলগীয়া আপুনি হাউতলী চাহ বাগিচা দিন হাজিৰা কৰে কৰোঁ মই এতিয়া বাগিচাত চকীদাৰ কৰোঁ কিন্তু এই চৰকাৰক আমাৰ মই কাটৰ অনুৰোধ জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক যাতে তেখেতক এই অন্তত এই কেইটা দিন আমাৰ বেছি দিন নাইও আমাৰ অৱসৰ ল'বলৈ গোটেই কেইটা দিনত আমাৰ ল'ৰা ছোৱালীক অন্তত আমাৰ ল'ৰা ছোৱালী পৰিয়ালটি অলপ সমস্যা হৈছে এতিয়া চলাবলৈ আপোনাৰ যথেষ্ট হৈছে গতিকে এই কেইটা দিনৰ কাৰণেও হ'লেও আমি ৰিটায়াৰ বা অৱসৰ লোৱাৰ সমাগত আমি গতিকে সেইকাৰণে চৰকাৰক আমি জনাওঁ যে বিশেষকৈ আমাৰ এতিয়া আমি দেখিবলৈ পাইছোঁ মুখ্যমন্ত্ৰীয়ে যথেষ্ট মহিলাসকলৰ কাৰণে যথেষ্ট উদ্যমিতা আঁচনি কৰিছে ৰূপায়ণ কৰিছে আমাৰ অৰুণোদয় আঁচনি কৰিছে গতিকে আমাকো কিবা এটা দিয়াৰ এটা ব্যৱস্থা কৰক গতিকে মই ক'বলৈ আমাৰ ভাষা নাই ক'বলৈ মই যেতিয়া মানে অতি আমাৰ চকুৰ পানী আহিবলগীয়া হৈছে গতিকে এই কেইটা দিন অন্তত আমাৰ কিবা এটা দি হ'লে পৰিয়ালটিক আমাৰ পোহপালৰ পৰা অকণমান আশা ৰাখোঁ আৰু এই পৰিয়ালটিকো যাতে আমাক উদ্ধাৰ কৰে বুলি আশা ৰাখিছোঁ নিশ্চিতভাৱে আজিৰ দিনটো শিক্ষক দিৱস আৰু বহু শিক্ষকৰ চকুত আজি আনন্দৰ চকুলো কিন্তু বহু শিক্ষকে আজি কিন্তু বেদনাৰ চকুলো কাৰণ এইসকল শিক্ষকেই আচলতে এইসমূহ চাহ বাগিচা অঞ্চলৰ পৰা গৈ বহু ছাত্ৰ ছাত্ৰীক জ্ঞানৰ পোহৰ বিলাইছিল আৰু বহু ছাত্ৰ ছাত্ৰী তেওঁলোকে শিক্ষা প্ৰদান কৰা বহু ছাত্ৰ ছাত্ৰী কিন্তু আজিৰ তাৰিখত বহুত ভাল এগৰাকী একোজন সমাজৰ মানুহ হৈ থিয় হৈছে কিন্তু এইসকল লোক যিসকল শিক্ষক তেওঁলোকে বিনা পাৰিশ্ৰমিকে কোনোবাই যদি 31 বছৰ কোনোবাই 24 বছৰ এনেধৰণৰ কাল শিক্ষকতা বৃত্তিৰ লগত জড়িত আছিল কিন্তু এইসমূহ শিক্ষকৰ আজিৰ দিনটোত আচলতে চকুলো দেখিবলৈ পোৱা গৈছে কাৰণ বিনা পাৰিশ্ৰমিকে ইমান দিন আচলতে শিক্ষকতা বৃত্তিৰ লগত জড়িত হৈ আজি তেওঁলোকে কৰিব লগা হৈছে দিন হাজিৰা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ